নিউজ নৰ্থ আছামৰ সমূহ দৰ্শকক আমি আজি আমাৰ অসমীয়াৰ হিয়াৰামঠু তথা যুৱ প্ৰজন্মৰ হাতথোপ জুবিন গাৰ্গৰ যি জুবিন ক্ষেত্ৰ আছে সেই ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাবলৈ আমি গহপুৰৰ পৰা ইয়াত উপস্থিত হৈছোহি। এয়া আমি বৰ্তমান সোণাপুৰত আছোঁ। চৌদিশে এক জুবিনময় পৰিৱেশ, সকলোতে কেৱল জুবিন দা বৰ্তমান আমাৰ মাজত নাই যদিও এই জুবিন ক্ষেত্ৰত আহিলে হয়তো জুবিন দা আমাৰ লগতে থকা নিচিনা এক অনুভৱ হয়। ইয়াত বিভিন্নজনে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ যি শ্ৰদ্ধাঞ্জলি ফলক ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন ফটো ইয়াত সংযোজিত কৰি ৰখা হৈছে আৰু এয়া দেখুৱাইছোঁ, এয়া পুলিচ কণ্ট্ৰল ৰুম আছে ইয়াতে। আৰু এয়া সেই পবিত্ৰ স্থান য'ত দিনে নিশাই অজস্ৰ গুণমুগ্ধই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হয়হি। মই দেখুৱাই আছোঁ সামগ্ৰিক পৰিস্থিতি। এয়া জুবিন ক্ষেত্ৰৰ দৃশ্য। যথেষ্ট সংখ্যক লোকৰ ইয়াত দৈনিক সমাগম ঘটে আৰু চৌদিশে কেৱল জুবিন দাৰ দৃশ্য। এয়া দেখুৱাই আছোঁ বন্তি প্ৰজ্বলনৰ দৃশ্য আৰু এয়া শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদি যথেষ্ট লোকে শ্ৰদ্ধা জ্ঞাপন কৰি এয়া তেখেতৰ যি শোক প্ৰস্তাৱ তথা তেখেতৰ বিভিন্ন চিত্ৰ ইয়াত দান কৰিছেহি। আমি দেখুৱাই আছোঁ সামগ্ৰিক দৃশ্য। আৰু যি স্থানত জুবিন দাৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থানো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ অসমীয়া হিয়াৰামঠুগৰাকীক শেষ নিদ্ৰা ইয়াতে লৈছিলে আৰু চৌদিশে কেৱল তেখেতৰ শ্ৰদ্ধা জনোৱাৰ দৃশ্য। এয়া তেখেতৰ সমাধি ক্ষেত্ৰ আৰু লগতে এইফালে তেখেতৰ বিভিন্ন চিত্ৰ সম্বলিত ইয়াত অনেক ৰখা গৈছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এক মিউজিয়াম স্বৰূপ এই গৃহটি আৰু এতিয়াও যথেষ্ট লোক ইয়ালৈ সমাগম ঘটি আছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্ৰদ্ধা নিবেদন কৰি জুবিন দাৰ ন্যায় কামনা কৰিছে ইয়াত বিভিন্ন গুণমুগ্ধই। চৌদিশে কেৱল জুবিন দাৰেই ইয়াত শ্ৰদ্ধা নিবেদন কৰাৰ আমি দৃশ্য দেখিবলৈ পাওঁ। এয়া সোণাপুৰস্থিত জুবিন ক্ষেত্ৰৰ সম্পূৰ্ণ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি কিমান সংখ্যক গামোচা ইয়াত প্ৰিয় শিল্পীগৰাকীৰ কাৰণে দিছে সেয়া হয়তো হিচাপ কৰিব নোৱাৰা এক দৃশ্য। আৰু ইয়াত গীটাৰ দান কৰিছে, বাঁহী দান কৰিছে, টুপি দান কৰিছে, বিভিন্ন ফটো দিছে আৰু এগছি ডাঙৰ বন্তিও ইয়াত প্ৰজ্বলন কৰা হৈছে। ক'বলৈ গ'লে
জুবিন দা হেৰুৱাৰ ফলত অসমত যি মহাশূন্যৰ সৃষ্টি হৈছে সেই মহাশূন্যৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ স্থান হৈ পৰিছে যেন এই জুবিন ক্ষেত্ৰ। বৰ্তমান বহু লোক অহা যোৱা কৰি আছে। মই দেখুৱাই আছোঁ চৌদিশে কেৱল মানুহে মানুহ। এয়া জুবিন ক্ষেত্ৰৰ সামগ্ৰিক দৃশ্য। আমি নিউজ নৰ্থ আছামৰ দৰ্শকসকলৰ কাৰণে আমি জুবিন ক্ষেত্ৰৰ সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে আমি সুদূৰ গহপুৰৰ পৰা এই সোণাপুৰত আমি উপস্থিত হৈছোঁহি আৰু দেখুৱাই আছোঁ এই জুবিন ক্ষেত্ৰৰ সম্পূৰ্ণ দৃশ্য। সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ স্বাগতম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আৰু ক'ব লাগিব যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিনামূলীয়া চাহৰ বিপণীও আৰম্ভ কৰিছিলে আৰু বৰ্তমানো চলি আছে। এই ক্ষেত্ৰখনলৈ আহি আপুনি নিজৰ শিল্পীগৰাকীৰ সান্নিধ্য পোৱাৰ দৰে এক অনুভৱ কৰিব। এয়া জুবিন ক্ষেত্ৰৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। সম্পূৰ্ণ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে আমি কোনো লোকৰ মনৰ ভাৱ বুজিবলৈও চেষ্টা কৰিম। আমি প্ৰথমতে দেখুৱাই লৈছোঁ জুবিন ক্ষেত্ৰৰ যি সামগ্ৰিক দৃশ্য। মানুহ আহিয়ে আছে। ইয়াত কেতিয়াও যেন মানুহ শূন্য নহয়। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিবলৈ ইয়াত প্ৰতিদিনে অজস্ৰ লোকৰ পৰিভ্ৰমণ ঘটে। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম জুবিন দা হেৰাই যোৱাটো অসমবাসীৰ কাৰণে এক অপূৰণীয় ক্ষতি। আজি এই জুবিন ক্ষেত্ৰখনলৈ আহি আপুনি কেনেকুৱা এটা অনুভৱ কৰে আৰু শিল্পীগৰাকীৰ বাবে নৱপ্ৰজন্মই কি কৰাটো বিচাৰে? আজিতো এইটো বৰ দুখৰ খবৰ। দুখ লাগিছে। আজি মই ইয়াত আহি পেলাই এতিয়া মই নিজেই ভাবুক হৈ গৈছোঁ। আৰু সি মোৰ এটা ভাল বন্ধু আছিলে। মই আজি প্ৰথম আহিছোঁ। ইয়ালৈ আহিবলৈ মোৰ হেৰি নাছিলেই। এতিয়া মই শিৱসাগৰ যাওঁ, সেইকাৰণে গাড়ীখন ৰখাই পেলাই বোলো এপাক চাই যাওঁ। মনটো খুব আৱেগিক। আৰু জুবিনৰ যিখিনি গীতৰ চৰ্চা সেইখিনি যদি নৱপ্ৰজন্মই ধৰি ৰাখে, আগুৱাই নিয়ে, এইটো অমৰ শিল্পী। সেয়াই। আপুনি যিহেতু জুবিন দাৰ বন্ধু বুলি ক'লে, গতিকে এগৰাকী বন্ধু হিচাপে জুবিন দাক আপুনি কিমান আন্তৰিকতাৰে পাইছিলে? মই যথেষ্টখিনি আন্তৰিকতা পাইছিলোঁ। বহুত আমি ক্ল'জো আছিলোঁ এটা সময়ত। তাৰপিছত তাৰ হেৰি বেলেগ, মোৰ হেৰি বেলেগ, সেইকাৰণে দুইটা অলপ ছেপাৰেট হৈ গ'লোঁ। মইতো আপাৰ আছামত থাকোঁ। গুৱাহাটীত থাকোঁতে আগতে দুইটা খুব বন্ধুত্ব আছিলে আমাৰ। আৰু কি ক'ম আৰু। হয়, ধন্যবাদ জনালোঁ। এয়া আছিলে জুবিন দাৰ এগৰাকী বন্ধু, যি পূৰ্বতে জুবিন দাৰ লগত একেলগে বহু সময় অতিবাহিত কৰিছিলে আৰু তেখেত যথেষ্ট আৱেগিক হৈ পৰিছে আজি এই জুবিন ক্ষেত্ৰলৈ আহি পেলাই। আমি আৰু কাৰোবাৰ যদি মন্তব্য ল'ব পাৰোঁ আমি ল'বলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউ আহিছে। বাইদেউ আপোনাৰ পৰা অকণমান জানিব বিচাৰিম, প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ যি আমাৰ এই দুখ, এই দুখত আজি এই সমাধি ক্ষেত্ৰলৈ আহি আপোনাৰ কেনেকুৱা এটা অনুভৱ হয়? এতিয়া কি ক'ম, মানে বহুতে আমি দুখিত আৰু আমাৰ বহুত আপোন আছিলে তেওঁ। হিয়াৰ আমঠু তেওঁক হেৰুৱাই মানে নিজৰ ঘৰৰ এজন মেম্বাৰক হেৰুৱাৰ নিচিনাই লাগিছে আৰু ধন্যবাদ জনালোঁ। সকলো অসমবাসীয়ে আপোনাৰ দৰে অনুভৱ কৰিছে, নিজৰ ঘৰৰ সদস্য হেৰুৱাৰ দৰে লাগিছে। এয়া আমি নিউজ নৰ্থ আছামে আপোনালোকক দেখুৱালোঁ জুবিন ক্ষেত্ৰৰ সামগ্ৰিক দৃশ্য। আৰু যিসকলে বৰ্তমানলৈ অহা নাই তেওঁলোককো আহি প্ৰিয় শিল্পীগৰাকীক
শ্ৰদ্ধা নিবেদন কৰিবলৈ আমি নিউজ নৰ্থ আছামৰ তৰফৰ পৰা অনুৰোধ জনালোঁ।